মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমাৰ আজি ভিডিঅ'লে তোমালোকক স্বাগতম জনাইছো। আজি আমি চতুৰ্থ শ্ৰেণীৰ পৰিৱেশৰ পাঠ নম্বৰ 12 অসমৰ কুটিৰ শিল্প নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰখিনি কৰিম। আমি যদি পাঠটো পঢ়িবলৈ যাম তেতিয়াহ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। পাঠটো তোমালোকে নিজেই 3-4 বাৰ মান ভালকৈ পঢ়ি ল'বা। তাৰ পিছত এবাৰ নিজেই প্ৰশ্ন উত্তৰ কৰাৰ চেষ্টা কৰিবা। বলা এতিয়া মই প্ৰশ্ন উত্তৰখিনি কৰি দিছো। এতিয়া চোৱা, ইয়াত আমাক কেইটামান প্ৰশ্ন দিয়া আছে, আমি এতিয়া এইবোৰৰ উত্তৰ কৰিম। এতিয়া চোৱা, 1 নম্বৰৰ ক, কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা। আমি লিখিছো উত্তৰ, কাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল কাঁহী আৰু বাতি। এতিয়া খ চোৱা, বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম। আমি উত্তৰ লিখিছো, বাঁহেৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম হ'ল খৰাহী আৰু চালনী। এতিয়া গ চোৱা, অসমৰ 4টা কুটিৰ শিল্পৰ নাম। উত্তৰ, অসমৰ 4টা কুটিৰ শিল্পৰ নাম হ'ল আশাৰীকান্দিৰ টেৰাকোটা, হাজোৰ পিতলৰ উদ্যোগ, সৰ্থেবাৰীৰ কাঁহ শিল্প আৰু মাজুলীৰ মুখা শিল্প। এতিয়া ঘ চোৱা, 3বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম। উত্তৰ, 3বিধ স্থানীয়ভাৱে পোৱা কেঁচা সামগ্ৰীৰ নাম হ'ল কাঠ, বাঁহ, বেত আৰু পাট মুগা। এতিয়া চোৱা, তলত উল্লেখ কৰা সামগ্ৰীসমূহ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত তাৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া চোৱা, ইয়াত আমাক কেইটামান সামগ্ৰী দিয়া হৈছে। এতিয়া এই সামগ্ৰীবোৰ কোন কোন কুটিৰ শিল্পৰ লগত জড়িত আমি সেয়া তালিকা প্ৰস্তুত কৰিব লাগিব। বলা মই দেখুৱাই দিছো। এতিয়া চোৱা, আমি ইয়াত তালিকা প্ৰস্তুত কৰিছো। এতিয়া টেকেলি, চাকি আৰু লোটা এইবোৰ মৃৎ শিল্পৰ হয়। তাৰপিছত বটা, কাঁহী, বাতি, খৰাই, বানবাতি, ঘটি, গছা এইবোৰ কাঁহ শিল্প। তাৰপিছত মেখেলা চাদৰ, ৰিহা, গামোচা, চেলেং চাদৰ এইবোৰ বয়ন শিল্প। তাৰপিছত মুখা হৈছে মুখা শিল্পৰ। তোমালোকে এইটো ধুনীয়াকৈ তোমালোকৰ বহীত লিখি ল'বা। এতিয়া চোৱা, কাঁড় চিনৰ সহায়ত সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলোৱা। এতিয়া আমি ইয়াত আমাক সোঁফালৰ অংশৰ লগত বাওঁফালৰ অংশ মিলাবলৈ দিছে। এতিয়া আমি পঢ়ি মিলাব লাগিব। এতিয়া চোৱা, সৰ্থেবাৰী। এতিয়া সৰ্থেবাৰীত কি আছে আমি এতিয়া সেইটো লিখিব লাগিব। চোৱা, সৰ্থেবাৰী কাঁহৰ শিল্প। তাৰপিছত ঢকুৱাখানা বয়ন শিল্প। তাৰপিছত কাছাৰ বেতৰ শিল্প। তাৰপিছত আশাৰীকান্দি মৃৎ শিল্প। তাৰপিছত হাজো পিতলৰ শিল্প। তাৰপিছত শুৱালকুছি বয়ন শিল্প। তোমালোকে এইটো ধুনীয়াকৈ মিলাই ল'বা। এতিয়া চোৱা, 4, তোমাৰ অঞ্চলত থকা কুটিৰ শিল্প কেন্দ্ৰৰ দ্বাৰা উৎপাদিত দুটামান বস্তুৰ ছবি আঁকা। 5, তোমাৰ অঞ্চলত উপলব্ধ যিকোনো এটা কুটিৰ শিল্পৰ কাম-কাজ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। তাৰপিছত 6, মাটি, কাঁহ, পিতলেৰে নিৰ্মিত এটি সামগ্ৰীৰ ছবি আঁকি শ্ৰেণীকোঠাত সজাই ৰাখা। এতিয়া তোমালোকে এইবোৰ তোমালোকৰ স্কুলৰ ছাৰ বাইদেউৰ সহায়ত কৰিবা। তোমালোকৰ অঞ্চলত উপলব্ধ এটা কুটিৰ শিল্পৰ কাম-কাজৰ সম্পৰ্কে টোকা প্ৰস্তুত কৰিবলৈ কৈছে। এইবোৰ তোমালোকে তোমালোকৰ শিক্ষকৰ সহায়ত কৰিব পাৰা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি ভিডিঅ'ত আমি ইমানেই কৰিলো। আমাৰ পৰৱৰ্তী ভিডিঅ'ত আমি পাঠ নম্বৰ 13 আলোচনা কৰিম। তোমালোকে মনোযোগেৰে পঢ়া শুনা কৰিবা। আজিলৈ ধন্যবাদ।